অলৰাইট হেল্ল' এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে পৰীক্ষা একেবাৰে ওচৰত গতিকে মই নিয়ম চিয়ম বাদেই দিছো গ্ৰামাৰৰ কেইটামান কনচেপ্ট আপোনালোকৰ কাৰণে লৈ আনিছো চ' আমাৰ এই যিকেইটা ক্লাছ থাকে কনচেপ্ট ক্লিয়াৰিং ক্লাছ বুলি এইকেইটা ক্লাছ আপোনালোকে এটাও মিছ নকৰিব কাৰণ বহুত ইম্পৰ্টেণ্ট কেইটামান কথা মই আপোনালোকক দিম প্ৰতিটো ক্লাছত আমি প্ৰায় 20ৰ পৰা 25 মিনিটৰ এটা ছেশ্যন আনিম আৰু তাতে তিনিটা বা চাৰিটা কনচেপ্ট মই ধুনীয়াকৈ বুজাই দিম আৰু তাৰে লগত থকা এক্সাম্পলছ খিনিও এনেকুৱাকে বুজাম যাতে ইয়াৰে পিছত যিকোনো এইটো ৰিলেটেড কুৱেশ্যন আহিলে আপোনালোকৰ আৰু কোনো কনফিউজন নাথাকে জাষ্ট কনচেপ্ট খিনি ক্লিয়াৰ কৰি যাম আৰু এটা কথা মেক চিয়ৰ কৰিলে হ'ল যে আমি এটাও মিনিট এই ক্লাছটো চলি থাকোঁতে এটাও মিনিট যাতে আমাৰ কনচেন্ট্ৰেশ্যন যাতে ব্ৰেক নহয় ঠিক আছে মাজতে ব্ৰেক আহিব কিবা আহিব সেইবিলাক আপোনালোকে স্কিপ কৰি দিব এইখিনি টাইম ভালকে স্থিৰ হৈ পেলাই বহি লওক এই ভিডিঅ'টো চাম বুলি পেলাই কাৰণ এইখিনি বস্তু চোৱাৰ পিছত আপোনালোকৰ পিছত মই ভাবো যদি ভালকে কনচেন্ট্ৰেট কৰি চাই তেতিয়াহ'লে জীৱনত আৰু এইকেইটা ভুল নহয় ঠিক আছে সেইকাৰণে আমি কনচেপ্টত বেছি গুৰুত্ব দিম নিয়মৰ কথাটো এৰিছো কাৰণ গ্ৰামাৰত আমি নিয়ম বুলি ক'লে বহুত বেলেগ বেলেগ নিয়ম আছে নিয়ম আমাৰ পঢ়ি শেষেই নহয় কিন্তু মেইন কনচেপ্টটো যেতিয়া গম পাব তেতিয়া নিয়ম 1 2 3 কে বাৰু পঢ়িব নালাগে এটাই কনচেপ্ট থাকে ঠিক আছে এটা এটা টপিকত এটা এটা প্ৰাইম কনচেপ্ট আমি লৈ আনিম সেই কনচেপ্ট কেইটা চালে আমাৰ আৰু বেলেগকে নিয়ম পঢ়িবলগীয়া নাথাকে গতিকে আই হোপ এই ছেশ্যন কেইটা আপোনালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব কাৰণ যিহেতু পৰীক্ষা একেবাৰে ওচৰত আৰু কেৱল JEE বুলিয়ে নহয় যিকোনো পৰীক্ষাৰ কাৰণে আপোনালোকে এইকেইটা ক্লাছ পঢ়িব পাৰে এইকেইটা ক্লাছৰ পৰা শিকিব পাৰে বহুতখিনি কথা ঠিক আছে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আপোনালোক আটাইকে মই পুনৰবাৰ স্বাগতম জনাইছো কনচেপ্ট ক্লিয়াৰিং ক্লাছলৈকে পাৰ্ট 1 টো আজি লৈ আনিছো ঠিক আছে পাৰ্ট 1 ত আমি কি পাম কেইটামান কুৱেশ্যন চাম প্ৰথমতে আমি কুৱেশ্যনটো ইয়াতে চাম যে আৰ্টিকেল কনফিউজন থাকে আমাৰ কেতিয়াবা ডেফিনিট আৰু ইনডেফিনিট আৰ্টিকেলৰ ক্ষেত্ৰত ৰাইট সো এনেকুৱা কনফিউজনৰ ক্ষেত্ৰত আমি কেনেকে অপাৰেট কৰিম কেনেকে আমি ৰিয়েক্ট কৰিম এইটো বস্তু ঠিক আছে সো প্ৰথম আমি জানিব লাগিব যে ডেফিনিট আৰু ইনডেফিনিট আৰ্টিকেল কি হয় ৰাইট ডেফিনিট আৰু ইনডেফিনিট আৰ্টিকেলৰ কনচেপ্টটো প্ৰথম বুজি লওক যে আমি আৰ্টিকেল কেইটা পাইছো আৰ্টিকেল টাইপস আছে দুটা ঠিক আছে আৰ্টিকেল টোটেল তিনিটা হয় নহয় তিনটা আৰ্টিকেল থাকে কিন্তু টাইপস কেইটা আছে আৰ্টিকেলৰ দুটা টাইপস দুটা আছে কি কি যে ফাৰ্স্ট ওয়ান ইজ ইনডেফিনিট আৰ্টিকেল indefinite article and the second one is definite article এতিয়া মোক এটা কথা কওক যে definite মানে কি definite মানে কি definite মানে হ'ল নিৰ্দিষ্ট হয় নহয় যেটো বস্তু আমি অলৰেডি জানো যে কি হ'ব এটোৱে হ'ব তাৰমানে obvious হয়নে আৰু indefinite মানে হৈছে অনিৰ্দিষ্ট ইয়াতে স্পেসিফিক কোনো বস্তু নাথাকে তো এটা কথা মন কৰিলে হ'ল যে আমি definiteৰ যদি এতিয়া এন্টোনিম সিনোনিমৰ কনসেপ্ট এতিয়া এটা অকনমান বুজিবলৈ ট্ৰাই কৰো definiteৰ সিনোনিম কি ওলাব obvious ওলাব sure ওলাব certain ওলাব হয়নে নহয় সো definite মানে আমি জানো যে এটাই বস্তু হ'ব হয়নে খাটাং মানে হেতু আৰু ইনডেফিনিট মানে আমি নাজানো যে কি হ'ব তো মই এটা সৰু বস্তু এটা আপোনালোকক দিব বিচাৰিছো ডেফিনিট মানে কি হয় ইনডেফিনিট মানে কি জানেনে one among many মানে বহুত কিটাৰ ভিতৰৰ এটা আৰু ডেফিনিট বুলি ক'লে দি only one ঠিক আছে বেসিক বস্তুটো ক্লিয়াৰ হৈ গ'ল কি পাৰ্থক্য আছে এই দুটাৰ মাজত ডেফিনিট আৰু ইনডেফিনিটৰ মাজত এতিয়া এইখিনি বস্তু লেটস কিপ দিস থিংস aside আমি আৰু এটা কনসেপ্ট বুজিবলৈ ট্ৰাই কৰিম এটা মই সেন্টেন্স ইয়াতে আপোনালোকক লিখিম ঠিক আছে যেনে কৃষ্ণা bought কি কিনিলে কৃষ্ণাই a horse ঠিক আছে এটা ঘোঁৰা কিনিলে কৃষ্ণাই কি কৰিব এটো পিঠিত উঠি পেলাই ক্ৰিকেট যাব যুদ্ধ কৰিবলৈ যাব বিয়ালে যাব ফটোগ্ৰাফি কৰিবলৈ ঠিক আছে সি ফটোগ্ৰাফি ভাল পায় ঠিক আছে ঘোঁৰা এটা কিনিলে ইয়াতে কি হল আমি প্ৰথম এই জায়গাটো যেনিবা খালি ৰাখিছো ঠিক আছে প্ৰথম এই জায়গাটো আমি খালি ৰাখিছো কৃষ্ণ bought dash horse তাৰ পিছত আহিব কালাৰ সৰি এটো দিবই নালাগিছিলে এটো দিব নালাগিছিলে এটা ড্যাশ এগেইনষ্ট দিছো ঘোঁৰাটোৰ কালাৰটো কি ইজ যেনিবা হোৱাইট এই ফুলেৰা গ্ৰাম পঞ্চায়তৰ যেটো ঘোঁৰা আছিলে বগা তেনেকুৱা ঠিক আছে পঞ্চায়তৰ ঘোঁৰাটোৰ নিচিনা এতিয়া কথাটো মন দিব দেই যে কৃষ্ণ bought dash horse আমি জানো যে যেতিয়া নাউনটো কি নাউনৰ আগতে আমাক সদায় আৰ্টিকেল লাগে এইটো কথা মনত ৰাখিব ইয়াৰে লগত ৰিলেটেড আৰু এটা কনসেপ্ট আছে আমি হেতু ডেসক্ৰাইব কৰিম যে নাউনৰ লগত আমাক কি লাগে আৰ্টিকেল লাগে নাউনৰ আগত ঠিক আছে যদি কেতিয়াবা এডজেক্টিভো থাকে এডজেক্টিভটোৰ আগতো আমাক কি লাগিব সেই নাউন আৰু এডজেক্টিভ দুইটা লগ হৈ থাকাটোৰ আগত আমাৰ আৰ্টিকেলটো বহিব সো ইয়াতে আমাক এটা আৰ্টিকেল লাগে ঠিক আছে সো ইয়াতে আমি আমাৰ অপচন কি আছে যে এটা অপচন আছে এ ঠিক আছে এটা অপচন আছে এন এটা অপচন আছে দা
আৰু এটা অপশ্যন আছে যে নো আৰ্টিকেল নিডেড। কি অপশ্যন আছে? নো আৰ্টিকেল নিডেড। এতিয়া বস্তুটো যদি মই চিম্পলিফাই কৰিবলৈ বিচাৰো, আপোনালোকে অকনমান দেই বাকী নিয়মবিলাক বাদ দিয়ক, যে আৰ্টিকেল কি থাকে, যে ভাৱেলৰ আগত এন বহিব, কনচনেন্টৰ আগত এ বহিব, সেইবিলাক নিয়ম বাদ দিয়ক অলপ টাইম এই ডিফাৰেন্সটো বুজিবলৈ ট্ৰাই কৰক, যে ডেফিনিট আৰু ইনডেফিনিট আৰ্টিকেল কিয় এটা এটা জাগাত লাগে, আনটো এটা জাগাত লাগে। ঠিক আছে, ভাৱেল কনচনেন্টৰ কথা আমাক চবে কৈ থাকে, প্ৰনাউন্সিয়েচনৰ কথা চবে কৈ থাকে। চ' আৰ্টিকেলৰ মেইন বস্তুটো কি, যে প্ৰনাউন্সিয়েচনে আৰ্টিকেলৰ মেইন বস্তু, সেইটোৰ বিষয়ে কথা পাতিম। ইয়াতে আমাৰ মেইন কনচেপ্টটো কি, যে কৃষ্ণই ঘোঁৰা এটা কিনিছিল। আমি জানো যে এই যিটো ঘোঁৰাৰ কথা কৈছে, কিমান ঘোঁৰা আছে পৃথিৱীখনত? বহুত হাজাৰ ঘোঁৰা আছে, হয় নে নহয়? বহুত হাজাৰ ঘোঁৰা আছে, বহুত লাখ কোটি ঘোঁৰা আছে। চ' তাৰে ভিতৰৰ যদি এটা কিনিছে, আমাকতো কোৱা নাই কোনটো ঘোঁৰা কিনিছে। ঠিক? আমাক এইটো কোৱা হোৱা নাই যে এইটো ঘোঁৰাই কিনিছে বা সেইটো ঘোঁৰাই কিনিছে। আমি জাষ্ট গম পাইছো যে সি এটা ঘোঁৰা কিনিছে। সেই ঘোঁৰাটো কোনটো হ'ব পাৰে? যিকোনোটো হ'ব পাৰে। 3 লাখ নম্বৰটো হ'ব পাৰে, 10,000 নম্বৰ ঘোঁৰাটোও হ'ব পাৰে, আমি যদি কাউণ্ট কৰিবলৈ ষ্টাৰ্ট কৰো। চ' আমি যেতিয়া নাজানো যে এইটো বস্তু কোনটো হয়, আমি বাছ এইটো জানো যে পৃথিৱীত যিমান আছে এইটোৰ নিচিনা, তাৰে ভিতৰৰ এইটো এটা, তেতিয়া আমি এ বা এন ইউজ কৰিম ডেফিনেটলি, হয় নে নহয়? চ' এইচেৰে ষ্টাৰ্ট হোৱা বহুত এনেকুৱা আমাৰ ৱৰ্ড আছে, যেনে অনাৰ, অনেষ্টি, হয় নে নহয়? এনেকুৱা ধৰণৰ ৱৰ্ড বিলাকৰ আগত আমি কি ব্যৱহাৰ কৰো? এন ব্যৱহাৰ কৰো। বাট ইয়াতে হৰ্চটো যিহেতু এইচটো চাইলেণ্ট নহয়, গতিকে সদায় মনত ৰাখিব এ আৰু এনৰ ভিতৰত ডিফাৰেঞ্চিয়েচনটো আমি কিহৰ ওপৰত বেছ কৰি কৰিম? ভাৱেল বা কনচনেন্টৰ ওপৰত নহয়, প্ৰনাউন্সিয়েচনৰ ওপৰত বেছ কৰি কৰিম। যেতিয়া ভাৱেলটো কি হয়, ভাৱেলটো অ আ এনেকে চাউণ্ড কৰে ন, কিন্তু কেতিয়াবা কনচনেন্টটো অ আ চাউণ্ড কৰে। তেতিয়া কনচনেন্টৰ কি থাকে, যিটো প্ৰথম যিটো ষ্টাৰ্টিং থাকিব প্ৰনাউন্সিয়েচনৰ, সেই ষ্টাৰ্টিংটো ব্লেংক থাকে, ভাৱেলৰ নিচিনাকে প্ৰনাউন্স হয়। তেতিয়া আমি তাৰে আগতো কি কৰিম? এন বহুৱাম। আকৌ যদি ভাৱেলটোৰে আৰম্ভ হোৱা বাক্যটোতো যদি কনচনেন্টৰ নিচিনা প্ৰনাউন্সিয়েচন হয়, বা ৱা, ইউ এইবিলাকৰ নিচিনা প্ৰনাউন্সিয়েচন হয়, আমি কি কৰিম? এ বহুৱাম তেতিয়া, হয়নে? সেইকাৰণে এই ইউৰোপিয়ান কাণ্ট্ৰি, এই ইউনিভাৰ্চিটি, এনেকুৱা নহয় জানো? হয়। এতিয়া আমি কোনটো কৈ আছিলো, যে ইয়াতে এটা ঘোঁৰা কিনিছে, ঘোঁৰাটো কি পৃথিৱীৰ বহুত ঘোঁৰাৰ মাজৰে এটা। চ' ইয়াতে কি বহিব? এ বহিব, ডেফিনেটলি গম পাইছে। পিছতটো চাওক, ডেশ কালাৰ ইজ হোৱাইট। ডেশ কালাৰ ইজ হোৱাইট। কিহৰ কালাৰৰ কথা কৈছে ইয়াতে? কিহৰ কালাৰৰ কথা কৈছে? এই ঘোঁৰাটোৰ কালাৰৰ কথা কোৱা নাই জানো? চ' আগমুহূৰ্তত যদি এজন মানুহে ঘোঁৰাৰ কথা কৈ আছে, পিছ মুহূৰ্তত কালাৰটো ব্লেক বা কালাৰটো যদি হোৱাইট বুলি কৈছে, আমি বুজি পাম যে ভাই এইটো কিহৰ কালাৰ? এইটো সেই ঘোঁৰাটোৰে কালাৰ। চ' উই অলৰেডি নো, যে কোৱাজনেও জানে, শুনোতাজনেও জানে যে আমি কিহৰ কথা কৈ আছো। যেতিয়া আমি জানিম যে কিহৰ কথা আমি কৈ আছো, যে এটা নিৰ্দিষ্ট বস্তুৰ কথাই কৈ আছো, এটা চাৰ্টেইন বস্তুৰ কথা কৈ আছো, ডেফিনেটলি তাতে আমি কি ব্যৱহাৰ কৰিম? দা ব্যৱহাৰ কৰিম। এতিয়া বুজি পালে নে পাৰ্থক্যটো এ আৰু দা, বা এন আৰু দাৰ মাজত? চ' এটা জাগাত কি হ'ব আপোনাৰ? ইনডেফিনিট আৰ্টিকেল হ'ব, আন এটা জাগাত ডেফিনিট আৰ্টিকেল হ'ব। ঠিক আছে, এইটো হৈ গ'ল প্ৰথম ডিফাৰেঞ্চিয়েচন, যে এইকেইটাৰ ভিতৰত আৰ্টিকেল 3টা যদিও বা আছে, আৰ্টিকেলৰ টাইপছ কেইটা আছে? টাইপছ অনলি 2 টাইপছ আৰ দেয়াৰ। সেই টাইপছ দুটা হ'ল ইনডেফিনিট আৰু ডেফিনিট আৰ্টিকেল। মই PDF টো এক্সট্ৰাকে আপোনালোকক দি দিম, চ' ডেট কনচেপ্টটো বুজাত আপোনালোকৰ আৰু সুবিধা হয়। এতিয়া এইটো আমি বুজিলো। ইয়াৰে পিছত আমি যাম কোনটোৰ ফালে? MCQ টোৰ ফালে যাম, যিটো আমি কৰি আছিলো। এতিয়া MCQ টোলৈ আহক, সেই কনচেপ্টটো লৈ পেলাই। ঠিক আছে, চ' আৰ্টিকেলত আমাৰ কনফিউজন হয় কি? ডিফিনিট আৰু ইনডেফিনিটৰ ক্ষেত্ৰত। এই বাক্যটোৰ পৰা আমি কি কৰিব লাগে? ইৰৰ ডিটেকশ্যন এটা কৰিব লাগে, যে ভুলটো ক'ত আছে আমি চাব লাগে। ঠিক আছে, 4টা পাৰ্টত দিয়া আছে, চাব। পাৰ্ট 1টো কি? দ্য কমিটি এপইণ্টেড আ চেয়াৰপাৰ্চন। ঠিক আছে, দ্য কমিটি এপইণ্টেড আ চেয়াৰপাৰ্চন আফটাৰ লং ডেলিবাৰেশ্যন, বাট দ্য চেয়াৰমেন who was earlier proposed declined the position. ঠিক আছে, এটা কথা আমাক কৈছে যে কমিটিখনে কি কৰিছিল? এজন চেয়াৰপাৰ্চন এপইণ্ট কৰিছিল। এজন কমিটিখনৰ এজন কি থাকে? অধ্যক্ষ বা চেয়াৰপাৰ্চন এজন নাথাকে জানো? নিযুক্ত কৰিছিল আফটাৰ লং ডেলিবাৰেশ্যন। ঠিক আছে, যে বহু দিনেদি চেষ্টা কৰি 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 অৱশেষত কি কৰিলে? চেয়াৰপাৰ্চন এজন নিযুক্ত কৰি দিলে। বাট দ্য চেয়াৰমেন হু ৱাজ আৰ্লিয়াৰ প্ৰপ'জ, যিজন আগৰ চেয়াৰমেন আছিল, সেইজনে কি কৰি দিলে? ডিক্লাইন দ্য পজিশ্যন। ঠিক আছে, নিজৰ পজিশ্যন, মানে সেই পজিশ্যনটো নালাগে বুলি কৈ দিলে। এতিয়া এই বাক্যটোত আমাৰ ক'ত ভুল আছে? ক'ত ভুল আছে আমি বিচাৰিম। ঠিক আছে, দ্য কমিটি, ঠিক আছে, দ্য কমিটি এপইণ্টেড আ চেয়াৰপাৰ্চন। এটা কথা চাওক, কমিটিখনৰ আগতো এটা দা বহিছে, কিন্তু কমিটিখনৰ আগতো দা এটা বহিছে। চ' ইয়াৰে আগত ক'ৰবাত কমিটিখনত কোৱা হৈছিল নেকি যে এনেকুৱা কিবা আছে? নাই। কিন্তু এখন কমিটিৰ কথাকে কৈছে, নিৰ্দিষ্টকে কমিটি এখনৰ কথা কৈছে। কাৰণ পৃথিৱীৰ এনেকুৱা হ'ব নোৱাৰে যে যিকোনো কমিটিয়ে চেয়াৰপাৰ্চন বিচাৰি আছে, নাই। এখন এনেকুৱা কমিটি আছে যিখনে চেয়াৰপাৰ্চন বিচাৰি আছিল। কমিটি তেনেকে কোৱা মাত্ৰকে আমি বুজি পাম যে এখন কমিটিৰ কথাকে কৈছে।
আৰু এপইণ্টেড আ চেয়াৰপাৰ্চন, ইয়াতে আমি এপইণ্টেড দ্য চেয়াৰপাৰ্চন আমি ক'ব নোৱাৰো, কিয়? কাৰণ যিকোনো এজন চেয়াৰপাৰ্চন সিহঁতে এপইণ্ট কৰিছে আৰু, ঠিক আছে? এতিয়া এটা বস্তু চাওক, ইয়াতে ভুল আছে নেকি, যে কমিটি এপইণ্টেড আ চেয়াৰপাৰ্চন আফটাৰ লং ডেলিবাৰেশ্যন, বহুত ইনিদি লাগি লাগি, ঠিক আছে? আফটাৰ লং ডেলিবাৰেশ্যনত আমাৰ কোনো ধৰণৰ আৰ্টিকেল ব্যৱহাৰ হোৱাই নাই, গতিকে পাৰ্ট বিটোত নাই। চ' সেইকাৰণে আমাৰ কি কৰা আছে, বাট দ্য চেয়াৰমেন হু ৱাজ আৰ্লিয়াৰ প্ৰপ'জড ডিক্লাইন দ্য পজিশ্যন। ডিক্লাইন দ্য পজিশ্যন কিহৰ কাৰণে? কাৰণ আমি জানো যে পজিশ্যন কোনটো, চেয়াৰমেন বা চেয়াৰপাৰ্চনৰ পজিশ্যনটো, ৰাইট? তাৰে আগৰটো চাওক, দ্য চেয়াৰমেন হু ৱাজ আৰ্লিয়াৰ প্ৰপ'জড, কোনজন চেয়াৰমেন? যিজন আগতে প্ৰস্তাৱিত হৈছিল চেয়াৰপাৰ্চন হ'বৰ কাৰণে। চ' অলৰেডি ইয়াতেও কি হৈ আছে, দাটো এই কাৰণেই ব্যৱহাৰ হৈছে কাৰণ আমিও জানো যে কোনজন চেয়াৰপাৰ্চনৰ কথা কোৱা হৈছে, যে হু ৱাজ আৰ্লিয়াৰ প্ৰপ'জড, ঠিক আছে? যে ইয়াৰে আগতে যাক প্ৰস্তাৱ এটা দিয়া হৈছিল চেয়াৰপাৰ্চন হ'ব লাগে বুলি, বা যাক চেয়াৰপাৰ্চন হিচাপে কি কৰা হৈছিল, মনোনীত কৰা হৈছিল, ৰাইট? চ' সেইকাৰণে কি হ'ব, দাটো বা এটো য'ত লাগি আছে, লাগিব নে নালাগে? ডেফিনেটলি লাগিব। আমাৰ ইয়াতে এটো লাগিবই, কাৰণ কিয়? যিকোনো এজন চেয়াৰপাৰ্চন নিয়োগ কৰিছে, এজন চেয়াৰপাৰ্চন নিয়োগ কৰিছে, কোনে? কমিটিখনে। চ' চেয়াৰপাৰ্চন এজন নিয়োগ কৰিছে, আমি চেয়াৰপাৰ্চনজনৰ কথা আগৰ পৰা যিহেতু নাজানো, ইয়াতে ইনডেফিনিট আৰ্টিকেলেই হ'ব, ৰাইট? চ' ভুল কৰবাত পালো নেকি আমি? ইয়াতে ক'তো ভুল নাই। চ' আমি নো এৰৰটোৰ দ্বাৰা যাম, ইয়াতে কোনো ধৰণৰ ভুল নাই, তাৰমানে এইটো কুৱেশ্যনত আমি বুজি পালো, ঠিক আছে? চ' আমাৰ কাৰেক্ট আনচাৰটো কোনটো? ইয়াতে হ'ব অপশ্যন ই, ঠিক আছে? চ' এইটো আছিল আমাৰ প্ৰথম বেচিক কনচেপ্টটো। ইয়াৰে পিছৰ কুৱেশ্যনটো চাওক, যে প্ৰেপজিশ্যন বাই এজ মিডিয়াম ভাৰ্চেছ নাউন ইউজেছ। কেতিয়াবা আমি কিছুমান বস্তুৰ ক্ষেত্ৰত, ঘপকে মই প্ৰেপজিশ্যনৰ ফালে আহি গলো, কিহৰ কাৰণে? যে প্ৰেপজিশ্যনৰ কিছুমান নিয়ম আছে। দ্য গুডছ ৱেৰ ট্ৰান্সপৰ্টেড দ্য শ্বিপ বিকজ এয়াৰ ফ্ৰেইট ৱাজ টু এক্সপেঞ্চিভ। বহুতখিনি এনেকুৱা সামগ্ৰী আছিল যিখিনি কি কৰা হ'ল, জাহাজৰ জৰিয়তে ট্ৰান্সপৰ্টেশ্যন কৰা হ'ল, কাৰণ হাৱাৰে যদি নিয়া যায়, যদি এয়াৰক্ৰাফ্ট বা কিবা বস্তুৰে যদি নিয়া যায়, ফ্লাইটত নিয়া যায়, তেতিয়াহ'লে বহুত বেছি এক্সপেঞ্চিভ হৈ যায়, ৰাইট? চ' সাগৰীয় হেৰি আছিলে, পথ আছিলে, আমি জাহাজেৰে লৈ গলো, ঠিক আছে? ইয়াতে কি হ'ব, এটা কনচেপ্ট বুজিবলৈ ট্ৰাই কৰিব দেই। ইয়াতে এটা কনচেপ্ট আমি বুজিবলৈ ট্ৰাই কৰিম, যেনে এনেকে মই লিখিছো, আই কেম ইন এ কাৰ, ঠিক আছে? আকৌ এনেকে মই লিখিছো, ইয়াতে কি হ'ব, এই দুটা সেন্টেন্স আমি দেখাত প্ৰায় সিমিলাৰ হৈ আছে, ঠিক আছে? মই যেনিবা এইটো নাইকিয়া কৰি দিলো, ওপৰৰ যিটো আছে এইটো নাইকিয়া কৰি দিলো, ইয়াৰ জেগাত মই খালী জেগা এৰি দিছো, ঠিক আছে? খালী জেগা এৰি দিছো। আই কেম ইন ড্যাশ কাৰ, আই আই কাম টু অফিচ ড্যাশ কাৰ, আই কাম টু দা অফিচ ড্যাশ কাৰ, ঠিক আছে? মই ইয়াৰেও দাটো গুচাই দিছো, কাৰণ আমাৰ ইয়াতে কি কৰা হোৱা নাই, জিৰ' আৰ্টিকেল ৰুল খাটি আছে বাৰু, ঠিক আছে? মই ইয়াৰে দাটো গুচাই দিছো। এতিয়া মোক এটা কথা কওক, আমি যদি ইয়াতে কি কৰো, যে অপশ্যন কেইটা আমাৰ ইন আছে, অন আছে, আৰু কি কৰিব পাৰো আমি, বাই আছে, এট আছে, হয় নহয়, অভাৰ আছে, এনেকুৱা বহুত কিবা কিবি অপশ্যন আমি ৰাখি দিব পাৰো, প্ৰেপজিশ্যন এইবিলাক, ৰাইট? প্ৰেপজিশ্যনৰ ভিতৰত এটা কথা মনত ৰাখিব, যে আই কেম ইন ড্যাশ কাৰ, মই যেতিয়া ইন বহুৱা হৈছে নহয়, প্ৰেপজিশ্যন যেতিয়া বহুৱা হৈছে ইয়াতে ইন, তেতিয়া কি, তেতিয়া ইয়াতে আৰ্টিকেল লাগিবনে? লাগিব, আৰ্টিকেল লাগিব নে নালাগে? আৰ্টিকেল ডেফিনেটলি লাগিব, কাৰণ আমি ইয়াতে প্ৰেপজিশ্যনটো বহুৱাই দিছো, মানে কি কৰিছো, আই কেম ইন, তাৰমানে মই গাড়ীৰ ভিতৰত আহিছো, তাতে এ কাৰ, তাৰমানে যিকোনো এখন গাড়ীৰ মই ভিতৰত আহিছো, অৰ্থটো সেইটো বুজোৱা হৈছে। চ' যদি এইটো চেন্টেন্স এনেকে শুদ্ধ হৈ আছে, তেতিয়াহ'লে পিছৰ চেন্টেন্সটো আমি যদি চাওঁ, আই কেম টু অফিচ ড্যাশ কাৰ, ইন হ'ব লাগে নে কি হ'ব লাগে? আমিতো এইটোৱে জানো, যে বাইচাইকেল বা মটৰ চাইকেল হলে আমি এট অন লিখো, কিহৰ কাৰণে? কাৰণ সেইখন আমি ভিতৰত সোমাব নোৱাৰো। যদি ফ'ৰ হুইলাৰ বা সৰু গাড়ী হয়, আমি ইন লিখিম, হয় নে নহয়? যদি ডাঙৰ গাড়ী হয়, যিখনৰ ভিতৰত থিয় হোৱাৰো ফেচিলিটি আছে, আমি অন লিখিম। আমিতো সেইটোৱে পাই আহি আছিলো, চিম্পল, হয় নে নহয়? প্ৰেপজিশ্যনৰ ৰুল অনুসৰি। চ' ইয়াতে কি কৰা হৈছে, ইয়াতে যিখন কাৰৰ কথা কৈছে, তাৰ মানে কি, কাৰেৰে আহো মই ইয়াতে, বুজি পাইছে নে? কাৰটো মানে কি নহয়, কাৰটো এটা নাউন হিচাপে দেখুওৱা নাই, ঠিক আছে? কাৰটো এটা ট্ৰেন্সপৰ্টেশ্যনৰ মিডিয়াম হিচাপে দেখুওৱা নাই, ইয়াতে কাৰটো এটা এনেকুৱা মিডিয়াম হিচাপে আছে, যিটো কি, যিটোৰ থ্ৰুৰে মই আহিব পাৰো। তাৰ মানে এনেকুৱা নহয় যে এখন গাড়ীৰ কথা কৈছে, ইয়াত ট্ৰান্সপৰ্টেশ্যনৰ যিটো মিডিয়াম বা যিটো পাৰপাজ আছে, সেইটোৰ কথা বুজাইছে। সেইকাৰণে ইয়াতে আমি কি ইউজ কৰিম জানেনে? ইয়াতে আমি ইউজ কৰিম বাই। কি ইউজ কৰিম? ইয়াতে আমি
বাই ইউজ কৰিম ঠিক আছে চ' একৰ্ডিং টু দিছ লজিক এতিয়া আমি ইয়াৰে আগত যিটো এমচিকিউ পাই আহিলো এইটো ইয়াতে চাবলৈ ট্ৰাই কৰিম চ' প্ৰেপজিশ্যন বাইটো কি কৰা হৈছে এজ মিডিয়াম versus noun uses. Noun uses ৰ ক্ষেত্ৰত কি হয় the goods were transported dash ship. On ship হ'ব নে in ship হ'ব? ইয়াতে transported by ship হ'ব কাৰণ shipটো কি এখন জাহাজৰ কথা কোৱা নাই এই জৰিয়াটোৰ কথা কৈছে যে সাগৰীয় পথেৰে শিপৰ সহায়ত কি কৰা হ'ল so যেতিয়া এনেকে দিয়া থাকিব নহয় আৰু যদি আৰ্টিকেল দিয়া নাথাকে ইয়াতে যদি a ship দিয়া থাকিলহেঁতেন এটা ডিফাৰেন্স সৰুকে মই বুজাইছো in a ship ঠিক আছে ইন এ শিপ বা অন এ শিপ হ'ব পাৰে আৰু যদি ইফালে দিয়া হোৱা নাই ইফালে যদি ডাইৰেক্ট শিপ লিখিছে তেতিয়াহ'লে আমাৰ ইয়াতে কি থাকিব ইয়াতে কি হ'ব ইয়াতে হ'ব বাই এইটো হোৱাৰ আটাইতকৈ বেছি পচিবিলিটি আছে যদি আপোনালোকে বস্তুটো ভালকে মন কৰিছে আগলৈকে কেতিয়াও আমাৰ এনেকুৱা ভুল নহয় যদিহে যিটো থ্ৰুৰে আমি আহিছো বা অনা নিয়া কৰিছো বস্তু তাৰে আগত যদি এ বা এন যদি দিয়া হোৱা নাই তেতিয়াহ'লে আমাক মিডিয়ামটোৱে বুজাইছে তাৰে আগত বাইয়ে হ'ব ঠিক আছে বাই হ'ব বাই থাকিলে প্ৰেপজিশ্যন কি নালাগে আৰু আৰ্টিকেল তাতে নালাগে ঠিক আছে আই কাম টু অফিচ বাই বাছ তাৰ মানে কি মই বাছৰ জৰিয়তে আহো বুজি পাইছে যদি এই বাছ বুলি দিয়া যায় তেতিয়াহ'লে কিন্তু ইন দিব লাগিব বা অন দিব লাগিব অন দিব লাগিব তেতিয়া নহয় জানো তেনেকুৱা কথা তাৰে পিছৰটো ফালে যাম তাৰে পিছৰ কুৱেশ্যনটো চাম ইয়াতে এটা জিৰ' আৰ্টিকুলাৰ ৰুল আছে জিৰ' আৰ্টিকুলাৰ ৰুলটো অতি ইম্পৰ্টেণ্ট হয় কিহৰ কাৰণে ইয়াতে কি দিছে আফটাৰ দ্য এক্সিডেণ্ট দ্য ইনজৰ্ড মেন ৱাজ টেকেন ষ্ট্ৰেইট টু ডেশ এণ্ড ৱাজ কেপ্ট ডেশ ফৰ অবজাৰ্ভেশ্যন অভাৰনাইট ঠিক আছে কলে লৈ গৈছিল হস্পিটেললৈ লৈ গৈছিল চ' আমাৰ অপশ্যন কেইটাত কি দিছে টু হস্পিটেল ইন হস্পিটেল টু দ্য হস্পিটেল ইন দ্য হস্পিটেল এইকেইটাত কি কৰা আছে আৰ্টিকেল দিয়া আছে ইয়াতে ইনডেফিনিট আৰ্টিকেল আছে ইয়াতে আৰ্টিকেল নাই ইয়াতে আৰ্টিকেল নাই আৰু ইয়াতে ডেফিনিট আৰ্টিকেল আছে ইয়াতে আকৌ ইয়াতে ইনডেফিনিট আৰ্টিকেল দিছে ইয়াতে ডেফিনিট আৰ্টিকেল দিছে কোনটো হ'ব এটা কথা চাওক ইয়াৰে বেচিক যিটো কনচেপ্ট এইটো কনচেপ্ট আমি কি কৰিম যে মই বিচনালৈ যদি যাওঁ তেতিয়া কি কি বুজায় যে এনেকে যদি মই লিখো I went to bed ঠিক আছে এনেকে আৰু এটা সেন্টেন্স লিখিছো যে he goes to কি লিখিছো আমি ইয়াতে he goes to school ঠিক আছে স্কুলৰ সলনি আৰু কি থাকিব পাৰে কলেজ হয়নে তাৰপিছত কি থাকিব পাৰে ইউনিভাৰ্চিটি থাকিব পাৰে আৰু কি থাকিব পাৰে তেনেকুৱা আৰু বহুত থাকিব পাৰে এনেকে যে মেডিকেল থাকিব পাৰে হয়নে মেডিকেল থাকিব পাৰে হস্পিটেল যি নহওক আৰু ইফালে হস্পিটেল বা যেনিবা নাৰ্ছিং হোম এটা কথা মন কৰিছেনে ইয়াতে এই যিবোৰ নাউন আছে এই নাউনবোৰ এটা এটা নাউন হ'লহেঁতেন যদি আমি ইয়াৰে আগত এ বা এন লগাই দিলোহেঁতেন ঠিক আছে বাট এ বা এন ইয়াতে আমি কিয় লগোৱা নাই জানেনে এ বা এন কিয় লগোৱা নাই কাৰণ ইয়াতে সেই বস্তুটোৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই এটা নাউনৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই ই এটা কি বুজাইছে ই এটা পাৰপাছ বুজাইছে যে আই ৱেন্ট টু বেড তাৰ মানে মই এখন বিচনালৈ গলো বুজোৱা নাই মই শুবলৈ গৈছো মোৰ উদ্দেশ্যটো কি শুৱা চ' আমি যদি কোনোবা এজনৰ কথা কৈছো যে হি গোজ টু স্কুল কলেজ অৰ ইউনিভাৰ্চিটি আমাৰ মনত কি আহিব স্কুল হওক কলেজ হওক ইউনিভাৰ্চিটি ইয়াতে কমন ফেক্টৰটো কি ইয়াৰে কমন ফেক্টৰটো হ'ল এডুকেশ্যন চ' he has gone there to be educated he wants to be educated right সেইকাৰণে তালৈকে গৈছে চ' ইয়াতে আমি বুজি পালো যে ইয়াৰ উদ্দেশ্যটো কি শিক্ষা তো সি স্কুললৈ যদি যায় কলেজলৈ যায় ইউনিভাৰ্চিটিলৈ যায় সি এখন স্কুললৈ যে যাব এখন কলেজলৈ যাব তেনেকে আমি নকওঁ কিয় তেতিয়া কলেজখনক স্পেচিফিক কৰি একো কোৱা নাই জাষ্ট এইটোৱে বুজাইছে যে সি কিয় গৈছে পঢ়িবলৈ গৈছে তাৰ কামটো কি পঢ়া চ' ঠিক তেনেকে মানুহ যদি মেডিকেললৈ যায় হস্পিটেললৈ যায় নাৰ্ছিং হোমলৈ যায় তাৰে পাৰপাছটো কি এইডাৰ সি চিকিৎসা কৰিবলৈ যাব আৰু নিজে এডমিট হবলৈ চিকিৎসা লবলৈ যাব বুজি পাইছে তেনেকে যদি আমি লেবত যাওঁ জিমত যাওঁ কি হ'ব জিমত মানুহ কিয় যায় কচৰত কৰিবলৈ যায় ৰাইট লেবত কিয় যায় কিবা পৰীক্ষা কৰিবৰ কাৰণে যায় মানুহে নিজৰ ব্লাড চেম্পল চাবৰ কাৰণে ইউৰিন চেম্পল চাবৰ কাৰণে লেবত যায় হ'ব চ' আমি যেতিয়া এনেকুৱা কিছুমান বস্তু লিখো তেতিয়া কি হয় ইয়াৰে যিটো পাৰপাছ আছে সদায় পাৰপাছটো বেছি হাইলাইট হয় আৰু যেতিয়া পাৰপাছটো হাইলাইট হ'ব তেতিয়া আমি এইবোৰৰ আগত কি নকৰো আৰ্টিকেল ইউজ নকৰো আৰু এই ৰুলটোক কি বুলি কয় জানেনে এই ৰুলটোক কোৱা হয় জিৰ' আৰ্টিকেল ৰুল ঠিক আছে চ' সদায় এটা কথা মনত ৰাখিব জিৰ' আৰ্টিকেল ৰুলটো এটা ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ ৱাইল সলভিং দ্য কুৱেশ্যনছ ৰিলেটেড টু আৰ্টিকেলছ ঠিক আছে আৰ্টিকেলৰ ক্ষেত্ৰত আমি ডেফিনিট আৰু ইনডেফিনিট বুজি পালো চ' জিৰ' আৰ্টিকেলৰ কথাটো ইয়াতে মই আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰিছিলো চ' এতিয়া ইয়াৰ একৰ্ডিংলি যদি আমি ইয়াতে যাওঁ এতিয়া আমি গম পাম নে নাপাম
এতিয়া আমি সৰি মই পিছৰটোলৈ গুচি গলো আগৰটোত এতিয়া আমি গম পাম নে নাপাম যে আফটাৰ দি এক্সিডেন্ট দ্য ইনজিয়ৰ্ড মেন ৱাজ টেকেন ষ্ট্ৰেইট কলে হস্পিটেললৈ লৈ গৈছিল কিয় কাৰণ হি ৱাজ ইনজিয়ৰ্ড ৰাইট হি নিডছ সাম ট্ৰিটমেন্ট ৰাইট সো তাৰ উদ্দেশ্যটো কি ট্ৰিটমেন্ট লোৱা হয়নে এণ্ড ৱাজ কেপ্ট ডেশ ফৰ অবজাৰভেশ্যন অভাৰনাইট এইবাৰ আমাক পাৰ্পাছটো ইয়াতে কৈয়ে দিছে যে অবজাৰভেশ্যনৰ কাৰণে ঠিক আছে সো ট্ৰিটমেন্ট লোৱা আৰু ট্ৰিটমেন্টৰ পিছৰ অবজাৰভেশ্যন এই দুইটাত যদি আমি পাৰ্পাছ গম পাওঁ তেতিয়াহ'লে আমি ইয়াতে আৰ্টিকেল লিখিম নেকি আমাক আৰ্টিকেলৰ দৰকাৰ নহয় গতিকে আমি কি লিখিম ৱাজ টেকেন ষ্ট্ৰেইট টু কি টু ডেফিনেটলি লিখিবই লাগিব আৰ্টিকেল আমাক নালাগে আমি কি লিখিম হস্পিটেল ঠিক আছে এখন হস্পিটেললৈ নিয়া নাছিল বাট হস্পিটেললৈ নিছিল কাৰণ পাৰ্পাছটো কি চিকিৎসা কৰা এণ্ড কেপ্ট কি কেপ্ট ইন ক'ত ৰাখিছিল হস্পিটেল সো ইয়াৰে সলনি আমি ইয়াতে প্ৰনাউন ইউজ কৰিব পাৰিলোহেঁতেন কেপ্টেইন দেয়াৰ বুলিও বা কেপ্ট দেয়াৰ বুলিও লিখিব পাৰিলোহেঁতেন বাট ইয়াতে আমাক অপশ্যনো দিয়া নাই সো আমি প্ৰনাউনলৈ যোৱা নাই ঠিক আছে সো আমি কি লিখিছো টু হস্পিটেল ইন হস্পিটেল অৰ্থাৎ ইয়াতে এটাটো আমাক কি নালাগে আৰ্টিকেল নালাগে সো একৰ্ডিং টু দ্য জিৰ' আৰ্টিকেল ৰুল আমাৰ অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 3 ঠিক আছে আই হোপ এইটো ক্লিয়াৰ হৈ গ'ল আপোনালোকৰ কনচেপ্ট ইয়াৰে পিছত আমাৰ আৰু এটা ইম্পৰ্টেণ্ট কনচেপ্ট আছে মই আপোনালোকক কোৱা নিচিনাকে এটেনশ্যনটো অকণমানো টাইম কি নকৰিব কনচেন্ট্ৰেশ্যনটো ব্ৰেক হ'বলৈ নিদিব নেক্সট ৰুলটো আমি চাম ঠিক আছে ইয়াৰে কনচেপ্টটো বুজিলে নেক্সট ৰুলটো যদি আমি চাওঁ ইয়াতে এটা ডাঙৰ কথা এটা কোৱা হৈছে যে পজিটিভ প্ৰনাউন ভাৰ্চেছ অবজেক্টিভ প্ৰনাউন ঠিক আছে প্ৰনাউনৰ বহুত কেটেগৰিজ আছে ৰাইট প্ৰনাউন কেতিয়াবা সাবজেক্ট হিচাপে থাকে কেতিয়াবা অবজেক্ট হিচাপে থাকে এতিয়া মোৰ কথা যদি মই কওঁ মোৰ নাম কি ইমন কল্যাণ শইকীয়া মই এনেকে ক'ব পাৰো সো ইমন কল্যাণ শইকীয়া এইটো কাম নকৰে এনেকে কম নে মই এইটো কাম নকৰো বুলি কম কি কৰিম নাউনৰ সলনি মই কোনটো প্ৰনাউন ইউজ কৰি আছো মই ৰাইট ঠিক আছে সেই বস্তুটোকে যদি আমি পেছিভ ভইচত কৈ দিওঁ তেতিয়া কি হৈ যাব এই কামটো মোৰ দ্বাৰা কৰা নহব তেতিয়া মোৰটো কি হৈ যাম অবজেক্টিভ প্ৰনাউন হৈ যাম কাৰণ এক্টিভ ভইচৰ কি হৈ যায় সাবজেক্টটো সিফালে গলে অবজেক্ট হৈ যায় সেম বস্তুটো মই আপোনালোকক ইয়াতে কনসেপ্টৰ ক্ষেত্ৰত বুজাই দিবলৈ ট্ৰাই কৰিছো চাব সো আমি তিনটা ক্যাটাগৰী ইয়াতে বনাই লৈছো ঠিক আছে এটা সাবজেক্টিভ ক্যাটাগৰী আছে এটা অবজেক্টিভ ক্যাটাগৰী আছে আন এটা আছে পজিটিভ ক্যাটাগৰী ঠিক আছে পজিটিভ ক্যাটাগৰীটোৱে কি বুজায় বিলংিং বুজায় যে এইটো বস্তু মোৰ বা মোৰ মালিকী সত্ত্ব আছে ইয়াতে সো মই যদি ইয়াতে লিখো কি লিখিব পাৰো আকৌ পজিটিভৰ লগত আৰু এটা আছে হেতু কি হৈ যায় হেতু কি হৈ যায় হেতু ডিটাৰমিনাৰ হৈ যায় ঠিক আছে সো ইয়াৰে ডিফাৰেন্সটো বুজাটো খুব জৰুৰী এটা ডিটাৰমিনাৰ আছে কিয় কাৰণ ডিটাৰমিনাৰ কেতিয়া হয় ডিটাৰমিনাৰ যেতিয়া নাউনৰ আগত বহিব নাউনৰ আগতটো নবহিবও পাৰে নাউনৰ আগত বহিলে কি হ'ব এইটো কথা সেইকাৰণে মনত ৰাখিব যে নাউনৰ আগত বহিলে সেইকাৰণে মাই আৰু মাইন একে নহয় বুজি পাইছে মাই আৰু মাইন একে নহয় সো মই অকনমান ডিফাৰেন্স এটা ৰাখি পেলাই লিখিছো সো মই যদি নিজৰ কথা কওঁ কি বুলি কম সাবজেক্টিভত আই যেনে আই ডিড দ্য ৱৰ্ক ৰাইট অবজেক্টিভ হলে কি কৰিম নিজক মই অবজেক্টিফাই কৰিম যে দিস ৱৰ্ক ৱাজ ডান বাই কাৰ দ্বাৰা মোৰ দ্বাৰা মি ঠিক আছে পজিটিভ যদি দেখাও তেতিয়াহ'লে এই কলমটো কাৰ মোৰ মাইন ঠিক আছে আকৌ এই কলমটোক যদি মই কি কৰিব লাগে নাউন হিচাপে লিখি পেলাই এটা ডিটাৰমিনাৰ আগত বহুৱাব লাগে তেতিয়া কিন্তু দিস ইজ মাইন পেন নহয় দিস ইজ কি হ'ব মাই পেন হ'ব বুজি পালে সো ডিফাৰেন্সিয়েশনটো গম পালে নে ইয়াতে যে এটা প্ৰনাউনৰে কেইবাটাও ভাগ থাকিব পাৰে যে সি এটা ডিটাৰমিনাৰ হৈ আহিব পাৰে এনেকে ৰাইট সি এটা সাবজেক্টিভ প্ৰনাউন হ'ব পাৰে এটা অবজেক্টিভ প্ৰনাউন হ'ব পাৰে এটা পজিটিভ প্ৰনাউন হ'ব পাৰে ঠিক আছে সো যেতিয়া পিছফালে তাৰ কি থাকিব নাউন থাকিব তেতিয়া অবজেক্টিভ প্ৰনাউন নহয় তেতিয়া কি হ'ব তেতিয়া হ'ব ডিটাৰমিনাৰ হ'ব আৰু যদি নাথাকে লাষ্টত যদি ইয়াক দিয়া যায় বিলংিংটোৰ কথা ক'ব কাৰণে তেতিয়াহ'লে এইটো হৈ যাব কি তেতিয়া ই হৈ যাব ইয়াতে মাইন লিখিছো পজিটিভ প্ৰনাউন হৈ যাব ঠিক আছে সো ইয়াৰ লগত ৰিলেটেড কনসেপ্টটো যদি আমি ইয়াতে চাওঁ কলিগ অফ ড্যাশ ঠিক আছে এই কলিগ দেই ইয়াতে কি কৰা আছে এই কলিগ তাৰমানে আমি গম পাই গলো যে মোৰ কলিগ কিমান থাকিব পাৰে বহুত থাকিব পাৰে কলিগ অফ ড্যাশ কল্ড মি ৰিগাৰ্ডিং দ্য প্ৰজেক্ট এইটো কনসেপ্ট মনত ৰাখিব যে যেতিয়া ইয়াতে কি কৰা হৈছে ইয়াতে ইনডেফিনিট আৰ্টিকেল ব্যৱহাৰ কৰা হৈছে ইনডেফিনিট আৰ্টিকেল ব্যৱহাৰ হলে সদায় পজিটিভ প্ৰনাউন আহিব ঠিক আছে ইনডেফিনিট আৰ্টিকেলৰ লগত সদায় কি আহিব পজিটিভ প্ৰনাউন আহিব এইটো এটা বহুত ইম্পৰ্টেন্ট কনসেপ্ট আই হোপ আপোনালোকে মনত ৰাখিব কেতিয়াও নাপাহৰিব দেই এইটোত মানে আমাৰ বহুত কনফিউজন হোৱাৰ চান্স আছে কাৰণ দ্য কলিগ অফ ড্যাশ দিয়া আছে ইফালে এটাত আমাক ইনডেফিনিট আৰ্টিকেল ব্যৱহাৰ কৰিছে আৰু এটাত কি কৰিছে আনটোত ডেফিনিট আৰ্টিকেল ব্যৱহাৰ কৰিছে ডেফিনিট আৰ্টিকেল ব্যৱহাৰ কৰিছে সো ডেফিনিট আৰ্টিকেল যেতিয়া ব্যৱহাৰ হৈ যায়
পজিটিভ আহিব নে নাহে তেতিয়া কি আহিব তেতিয়া ডিটাৰমিনাৰ আহিব কি আহিব ডিটাৰমিনাৰ আহিব কাৰণ আমি জানো যে এটাই আছে ইয়াৰে এটা সো যেতিয়া এ বুলি কোৱা যায় তেতিয়া আমি গম পাম যে কি যেতিয়া এটাৰ কথা এটা বুলি কৈছে তাৰ মানে আমি জানো যে বহুত আছে এটো কি বুজাব এটোৱে বুজাব one among many বহুত কেইটাৰ মাজৰ এটা তাৰ মানে কলিগ মোৰ বহুত আছে তাৰে মাজৰ এজনৰ কথা মই কৈছো যেনিবা আমাৰ নিৰ্মল ছাৰৰ কথা মই কৈছো ঠিক আছে বহুতৰ মাজৰ এটা কথা কলো আকৌ the colleague তেতিয়া মই গম পাম যে মোৰ এগৰাকীয়ে কলিগ আছে the only one ঠিক আছে only one যেতিয়া only one থাকে তেতিয়া আৰু সেইটো মোৰে কলিগ হ'ব তেতিয়া মই বেলেগকে পজিটিভ ইউজ কৰিব নালাগে তেতিয়া ডাইৰেক্ট মই ডিটাৰমিনাৰ ইউজ কৰি দিলে হ'ল সেই কাৰণে ইয়াতে মই কি কৰিম কাক মাতিছে মোক মাতিছে ৰাইট গতিকে কাৰ কলিগ মোৰ কলিগ এই কলিগক ইয়াতে কি লিখিম মাইন লিখিম কাৰণ মাইনটো কি পজিটিভ pronoun আকৌ the colleague of যেতিয়া লিখিম dash who handles finances called me regarding the project ঠিক আছে ইয়াতে যে পাইছে who handles finances এটো কি ক্লজ হয় ক্লজ হিচাপে এটো এটা adjective ক্লজ হয় ৰাইট সো আমি নেক্সট যেটো ক্লাস আহিব কনসেপ্ট ক্লাস তাতে আমি ক্লজ বিলাকৰ কথা পঢ়িম যে নাউন ক্লজ কেনেকুৱা হয় adjective ক্লজ কেনেকুৱা হয় ৰাইট আমি পাৰ্ট অফ স্পীচ সবে জানো কিন্তু পাৰ্ট অফ স্পীচ যদি এটা এটা ক্লজে কি কৰে ৰিফ্লেক্ট কৰে তেতিয়া সেই ক্লজ কিটা কেনেকুৱা হয় তাৰ বিষয়ে কথা পাতিম ঠিক আছে ইয়াতে চাওক দা কলিগ অফ ড্যাশ ইয়াতে আমি জানো যে কলিগটো কি কেটা আছে অনলি ওয়ান সেইকাৰণে ইয়াতে আমি পজিটিভ ইউজ নকৰো ইয়াতে দা কলিগ অফ কি হ'ব মাই হ'ব দা কলিগ অফ মাই কলিগ অফ মিও নহয় দা কলিগ অফ মাইনো নহয় মনত থাকিব এইটো ক্ষেত্ৰত কিন্তু মেক্সিমাম নাম্বাৰ অফ ষ্টুডেন্টছে আমাক কি কৰিব পাৰে মেক্সিমাম ষ্টুডেন্টছে এইটো ভুল কৰিব পাৰে কিয় এইটো ভুল বা কিয় এইটো শুদ্ধ মই আপোনালোকক ধুনীয়াকে এক্সপ্লেনেশ্যনটো দি দিছো আই হোপ এখিনিলৈকে আপোনালোকে বুজিছে আৰু যদি এখিনিলে বুজিছে তেতিয়াহ'লে আজিৰ কাৰণে আমাৰ হৈ যাব ইয়াতে কনসেপ্টটো আছে মই পিডিএফ টো দি দিম ডাউনলোড কৰি ল'ব পাৰিব এতিয়া আছে আপোনালোকৰ কাৰণে এটি বিশেষ ঘোষণা কাৰণ আপোনালোকৰ বহুতে আমাৰ পেইড কোৰ্সৰ বিষয়ে সোধে সো আপোনালোকৰ কাৰণে আমাৰ অলৰেডি ষ্টাৰ্ট হৈ গৈছে এডিআৰই 3.0 ফাউণ্ডেশ্যন বেটচ ইয়াৰে আগতে আমাৰ আপোনালোকে আমাৰ যেটো কম্প্ৰিহেনসিভ কোৰ্স আছিল বা ক্ৰাশ কোৰ্স আছিল বহুতে এনৰোল কৰিছিল আৰু বহুতে শেহতীয়াভাৱে বিচাৰি আছিল যে আমাৰ এনেকুৱা নতুন একো কোৰ্স নাই নেকি যেহেতু এক্সাম নোটিফিকেশনৰ টাইম হৈছে এতিয়া আমাৰ ফালৰ পৰা এটা ফাউণ্ডেশ্যন বেটচ দিয়া যাব যেটোত আমি কম্প্ৰিহেনসিভ আৰু ক্ৰাশ কোৰ্সত যিমানখিনি বস্তু দিছিলো তাৰে গোটেইখিনি বস্তু কম্বাইন কৰি পেলাই ইয়াতে ট্ৰাই কৰিম বা তাতে যিমান বস্তু আছিল দুইটা কোৰ্স মিলি ইয়াতে এটা কোৰ্সতে আপোনালোকে হিমানখিনি বস্তু পাব আৰু গোটেইখিনি আপডেটেড বস্তু পাব কাৰণ কাৰেন্ট এফেয়াৰ্স কিবা কিবি এইবিলাক বস্তু কি হৈ থাকে আপডেট হৈ থাকে গতিকে আই থিংক এই যেটো আপডেটেড কোৰ্স আছে এটো ললে আপোনালোকৰ আটাইতকৈ বেছি লাভ হ'ব যেটো অফলাইন আৰু অনলাইন দুইটা বেটচতে এভেইলেবল হৈ আছে ঠিক আছে ইয়াতে আপোনালোকে লাইভ এণ্ড ৰেকৰ্ডেড ক্লাसेस পাব ফাৰ্স্ট অফ অল সেকেন্ডলি আপোনালোকে পাব কাৰেন্ট এফেয়াৰ্স পিডিএফ যিখিনি ডেইলি বা উইকলি বেসিছত আমাৰ আপডেট হৈয়ে থাকে আৰু 10টা ফুল লেংথ মক টেষ্ট পাব এটো সবতকৈ ইম্পৰ্টেন্ট কাৰণ মক টেষ্ট আপোনালোকক সবে নিদিয়ে ইয়াতে আপোনালোকে ফ্ৰীতে এই ফুল লেংথ মক টেষ্ট কেইটা পাব যদি এই কোৰ্সটোত আপোনালোকে জয়েন কৰে এনৰোল কৰে কাৰণ এইকেইটা দিলে আপোনালোকৰ কি হ'ব 10খন পেপাৰ আগতে পৰীক্ষাৰ যোৱাৰ আগতে 10খন পেপাৰ সলভ কৰি যোৱাৰ নিচিনা হ'ব ফুল লেংথ পেপাৰ দেন 150 plus lectures with PDF যিমান কেইটা লেকচাৰ আছে 150 মান আপোনালোকে লেকচাৰছ পাব যদি পাঁচটা ক্যাটাগৰী এটা ক্যাটাগৰী কমসে কম 30 টাকে আপোনালোকে লেকচাৰছ পাই আছে দেন তাৰে PDF খিনি ষ্টাডি মেটেৰিয়েল যিখিনি আমি ক্লাছত পঢ়ুৱাও সেইখিনিৰ PDF আপোনালোকে ডাউনলোড কৰিবলৈ পাব লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ এইখিনিটো এক্সট্ৰা আগৰ যি পেপাৰ আহিছিল পেপাৰ এনালাইসিস বিলাক ইউটিউবত কৰাখিনিতকে বেছিকে আপোনালোকে এপত পাব আৰু লগতে জনাই দিও আপোনালোক যিসকলে যি কোৰ্স লোৱাতে ইন্টাৰেষ্টেড আপোনালোকে আমাৰ কিছুমান স্পেশাল কুপন কোড আছে সেই কুপন কোড খিনি ইউজ কৰিলে যিকোনো কোৰ্সত 10% ডিসকাউন্ট পাব পাৰে আপোনালোকে সো মোৰ এটা কোৰ্স আছে যিখিনি মোৰ ষ্টুডেন্ট আছে আপোনালোকে মোৰ ক্লাसेस খিনি যিসকলে চাই আপোনালোকৰ কাৰণে মোৰ নিজৰ কোডটো মই কৈ দিছো I for ইমন K for কল্যাণ সো IK10 this one is my code আপোনালোকে এই কোডটো ব্যৱহাৰ কৰি 10% ডিসকাউন্ট পাব পাৰে অন এনি পেইড কোৰ্স ঠিক আছে সো এইখিনি আপোনালোকে আই থিংক যিখিনি ইন্টাৰেষ্টেড হয় যিসকল ইন্টাৰেষ্টেড হয় তেওঁলোকে যোগাযোগ কৰিব তেওঁলোকে এনৰোল কৰিব সো ক'বলগীয়া ইমানখিনি আছিল আই হোপ আপোনালোকে ভালকে বুজিলে লগতে আমাৰ টেলিগ্ৰাম হ্যান্ডেলছ খিনি আপোনালোকে জয়েন কৰি ল'ব পাৰে এটো হৈছে এইকুইপাত অফিচিয়েল টেলিগ্ৰাম চেনেল যত more than 27000 people are engaged আৰু এটো চেনেল জয়েন কৰি আপোনালোকে আমাৰ গোটেই ক্লাसेस বিলাকৰ লিংক আপডেটস আৰু লগতে আমাৰ কোৰ্সেছৰ ৰিগাৰ্ডিং আৰুনো কি কম বাকি যিখিনি বস্তু আছে আমাৰ ডেইলি নিউজ পেপাৰ কাৰেন্ট এফেয়াৰ্সৰ PDF এইবিলাকো দি থকা হয় ইয়াতে জব নোটিফিকেশন হওক এক্সাম ডেট যেতিয়া ৰিলিজ হয় সব বিলাক আমি নোটিফিকেশন ইয়াতে দিও সো আমাৰ লগত এটোৰ দ্বাৰা আপোনালোক জড়িত
জড়িত হৈ থাকিব পাৰে এণ্ড লগতে যিসকলে মোৰ ক্লাছেছখিনি চাই আছে ইউটিউবত ইউটিউব ক্লাছেছখিনিৰ কাৰণে অকল ফ্ৰী ক্লাছেছখিনিৰ কাৰণে এইটো এটা টেলিগ্ৰাম চেনেল যিটো মোৰ পাৰ্চনেল টেলিগ্ৰাম চেনেল ইমন ছাৰ টিচাৰ্ছ বুলি এইটো জইন কৰিলে আপোনালোকে মোৰ ক্লাছেছখিনিৰ লিংক আৰু PDF দুইটা লাভ কৰিব সো ক'বলগীয়া এইখিনি আছিল আই হোপ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্টত জনাব আৰু ভাল লাগিল যদি ডেফিনেটলি শ্বেয়াৰ কৰিব যদি প্ৰথমবাৰ আমাৰ ভিডিঅ' চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আজিৰ সেশনটো আই হোপ আপোনালোকে এনজয় কৰিলে সো আমাৰ যিখিনি কনসেপ্ট ক্লিয়াৰিং ক্লাছ আছে পৰীক্ষাৰ আগলৈ বেক টু বেক আহি থাকিব এইখিনি চালে আপোনালোকৰ সৰু সৰু চিলি মিষ্টেক কিছুমান হোৱাৰ পৰা আপোনালোকে নিজক ৰক্ষা কৰিব পাৰিব সো ভালকে ভালে পঢ়ি থাকক আটাই ভালে থাকক আৰু নিজৰ যত্ন লৈ থাকক ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম until next time take care